কৰিও খাব নালাগে কিন্তু মোক এটি নাতি সন্তান লাগে আৰু সোনকালে তুমি সেইটো চিন্তা কৰিবা কাৰণ মোৰ এখন ঘৰত বহুত অকলশৰীয়া অনুভৱ হয় মোক এটা নাতি সন্তান লাগে যাৰ লগত মই খেলিব পাৰিম ফুৰিব পাৰিম উমলিব পাৰিম মোক এটা খালি নাতি সন্তান লাগে আৰু তাতকৈ বেছি তুমি একো কৰিব নালাগে একো কামেই কৰিব নালাগে মই কৰিম সকলো লাগিলে আৰু কাম কৰা মানুহটো আছেই তুমি ইয়াত একো কষ্ট নোপোৱা বোৱাৰী কিন্তু মোক এটা নাতি সন্তান লাগে বুজিছানে তুমি কিবা অসুবিধা হ'লে তুমি মোক ক'বা একো চিন্তা নকৰিবা তুমি মোক নিজৰ মা নিদৰে ভাবিবা গম পাইছানে বোৱাৰী আৰু তুমি মোক একো দিব নালাগে খালি এটা নাতি সন্তান দিয়া আৰু মোক একো সুখ নালাগে গম পাইছানে বোৱাৰী মা তুমিনো কি কথাবোৰ কৈ আছা মা আজি বিয়া হৈ আহিছেহে আৰু বোৱাৰীজনীক নি এইবোৰ কথা কোৱা নাই প্ৰথম দিনাখন বেয়া লাগে নহয় মা কি যে তুমিও আৰু কি কথা কৈছ তই মই একো বেয়া কথা কোৱা নাই বুজিছনে মোক এটা নাতি লাগে মুঠতে তহঁত দুইটাই শুনিল কথাটো তহঁতক মই বিয়া এনেই পাতি দিয়া নাই মোক এটা নাতি লাগে কাৰণে বিয়া পাতি দিছোঁ বুজিছতো মোক একো তাই কৰি খুৱাব নালাগে বোৱাৰীয়ে ঘৰৰ কামো লাগিলে একো কৰিব নালাগে কিন্তু মোক এটা নাতি সন্তান লাগে মই নাতিৰ কাৰণে পাগল হৈ আছোঁ বুজিছতো তই উল্টা উল্টা কৰি নাথাকিবি আকৌ বোৱাৰী তুমি তাৰ কথা বাদ দিয়া মই কি কৈছোঁ তুমি সেইটো শুনিছানে মোৰ আশাটো পূৰণ কৰিবানে বোৱাৰী মোৰ আশাটো পূৰাবানে তুমি কোৱা না মা আপুনি চিন্তা নকৰিব মা আপুনি যি কয় মই তাকেই শুনিম আপোনাৰ সকলো আশা পূৰণ কৰিবলৈ মই চেষ্টা কৰিম মা আপুনি ইমানকৈ ৰিকুৱেষ্ট কৰিব নালাগে মই বুজি পাইছোঁ আপোনাৰ কথাটো বোৱাৰী মই জানো তুমি যে মোৰ কথাটো বুজি পাবা মই জানো সেইবাবেতো তোমাক চাই চিতি মই বিয়া পাতি আনিছোঁ আৰু এতিয়া যোৱা অলপ ৰেষ্ট লোৱাগৈ যোৱা ভাগৰো লাগিছে চাগে নহয় জানো হাত মুখ ধুই অলপ ৰেষ্ট লোৱাগৈ বাবা যা বোৱাৰী ভিতৰলৈ লৈ যা ৰুমটো দেখাগৈ ঘৰটো দেখাগৈ ভিতৰলৈ লৈ যা আকৌ হ'ব দিয়া মা হ'ব দিয়া আমি ভিতৰলৈ যাওঁ প্ৰিয়া ব'লা ভিতৰলৈ যাওঁ ব'লা আমি আৰু এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈ থাকিল শাহুৱেকে বোৱাৰীকক বহুত মৰম কৰে বহুত আলপৈচানো ধৰে আৰু যি লাগে বুলি কয় তাকে আনি দিয়ে বোৱাৰীয়েকেও তেনেদৰে শাহুৱেকক মৰমেই কৰে বাৰু পিছত এদিনাখন শাহুৱেকে বোৱাৰীয়েকক ক'লে বোৱাৰী তুমি এই চৰবত গিলাচ খাই লোৱাচোন কি কৰি আছা একো খোৱা নাই তুমি ভাত তেতিয়াই খালা ভাত খোৱা ইমান দেৰি হ'ল খোৱা এই চৰবত গিলাচ খাই লোৱা আৰু টিভিটো লগাই লোৱা আকৌ টিভিটো কিয় লগাই লোৱা নাই মা আপুনিনো কিয় চৰবত গিলাচ আনিব লাগে মই নিজে লৈ খাম নহয় মা আপুনি ইমান কষ্ট কৰিব নালাগে নহয় দিয়ক হ'ব দিয়ক বাৰু আনিলে যেতিয়া খাম বাৰু মা আপুনি মোৰ কথা ইমান চিন্তা কৰে মোৰ বহুত ভাল লাগে আপোনাক মোৰ নিজৰ মা দৰেই লাগে সদায় এনেকেই থাকিব দেই মা বোৱাৰী মই তোমাৰ কথানো কিয় চিন্তা নকৰিম মই চিন্তা নকৰিলে কোনে কৰিবনো আৰু তুমি মোৰ প্ৰথম বোৱাৰী সৰুটোলেতো এতিয়াও বিয়া পাতাই নাই সৰুটো বা বোৱাৰী কেনেকুৱা হয় কি কথা মই সেইবিলাক এতিয়া ভাবা নাই তুমি মোৰ প্ৰথম বোৱাৰী আৰু ডাঙৰ বোৱাৰী হিচাপে মই তোমাক বহুত চিন্তা কৰোঁ তোমাৰ কথা তোমাক মই বহুত ভালকৈ ৰাখিব বিচাৰোঁ আৰু সেইমতে মই তোমাক এটা আশাও লৈ আছোঁ তোমাৰ পৰা এটা নাতি লাগে আৰু বোৱাৰী মই কেইদিনমানৰ পৰা কম বুলি ভাবি আছোঁ আজি এটা বছৰেই পাৰ হ'ল বোৱাৰী তুমি একো চিন্তা কৰা নাই নেকি কিবা এটা চিন্তা কৰা বোৱাৰী মোৰ বহুত সপোন আছে নাতিৰ লগত খেলিবলৈ তুমি অলপ বুজিবলৈ চেষ্টা কৰাচোন বোৱাৰী মা মই কথাটো চিন্তা কৰি আছোঁ কিন্তু কিয় জানো ভগৱানে ইমান দিন একো ভাল খবৰ দিয়া নাই আৰু আপোনাৰ কথাটো মই কেনেকৈনো পাহৰিম আপোনাৰ সকলোবোৰ কথাই মোৰ মনত আছে আপুনি মোক ইমান মৰম কৰে ইমান কেয়াৰ লয় মই আপোনাৰ একো কথাই পেলাব নোৱাৰোঁ মা আপুনি চিন্তা নকৰিব মই আপোনাৰ সকলো আশাই পূৰণ কৰিম হ'ব বোৱাৰী মই জানো আৰু ৰেষ্ট লোৱা তুমি ৰেষ্ট লোৱা আৰু বোৱাৰী কথা এটা বেয়া নাপাবা কিবা যদি অসুবিধা থাকে মোক খুলি ক'বা মই ডক্টৰৰ ওচৰত হ'লেও লৈ যাম তোমাক বা বাবাক হ'লেও লৈ যাম দুইটাকে কিবা যদি অসুবিধা হয় মোক জনাবা বুজিছানে এইখন ঘৰত তুমি একো কষ্ট নোপোৱা একো অভাৱেই নোপোৱা কিন্তু মোৰ এটাই অভাৱ মোক এটা নাতি লাগে সেইটো খালি পূৰণ কৰা তুমি মোৰ বোৱাৰী হ'ব দিয়া বাৰু আৰু তোমাক কিমান ক'ম সোনকালে কিবা এটা চিন্তা কৰা আৰু বোৱাৰী হ'ব মা আপুনি চিন্তা নকৰিব এনেদৰেই চাওঁতে 5টা বছৰ পাৰ হৈ গ'ল আৰু 5টা বছৰ যেতিয়া পাৰ হৈ গ'ল কোনো ভাল খবৰ নাহিলে কোনো ভাল খবৰ নুশুনিলে সেইবাবে শাহু মাকে খঙতে দুইটাকে ডক্টৰৰ ওচৰত লৈ গ'ল আৰু ডক্টৰৰ ওচৰত লৈ যোৱাৰ পিছত ডক্টৰে ক'লে ডক্টৰ কিবা কওক আকৌ ৰিপৰ্ট পালেনে কি হৈছে কওকচোন কিবা ভাল খবৰ পামনে বাৰু আমি ধৈৰ্য ধৰকচোন ধৈৰ্য ধৰক খং নকৰিব আৰু মই মানে কথাটো পেচেণ্টৰ ওচৰত কওঁ নে নকওঁ তাকে ভাবি আছোঁ ৰিপৰ্ট আহিলে বাৰু মোৰ হাততে আছে ৰিপৰ্টখিনি মই সকলোবোৰ চেক কৰিলোঁ শেষত গৈ দুইজনকে চেক কৰি দুইজনৰ ৰিপৰ্ট আছে বাৰু শেষত গৈ মানে ৰিজাল্টটো এনেকুৱা কিন্তু মই এওঁলোকৰ আগত কওঁ নে নকওঁ পিছত টেনশ্যনত পৰিব বুলি চিন্তা লাগিছিলোঁ নাই ডক্টৰ আপুনি ক'ব পাৰে কওকচোন কি ৰিজাল্ট পালেনো কিয় আমাৰ এনেকুৱা হৈ আছেনো ডক্টৰ কওকচোন কি হৈছে মানে ৰিজাল্টত কি পালেনো ডক্টৰ
মানে প্ৰিয়া কেতিয়াও প্ৰেগনেণ্ট হ'ব নোৱাৰে, তেওঁ কেতিয়াও মা হ'ব নোৱাৰিব। ৰিজাল্টততো সেইটোৱে পালোঁ, মানে তাইৰ গাভৰুতে চাগে সৰুতে কিবা এটা দুখ পাইছিলে গম নোপোৱাকৈ, সেইবাবে তাইৰ ইণ্টাৰনেল ইঞ্জুৰিত আছে, আৰু সেই ইঞ্জুৰিৰ কাৰণে তেওঁ কেতিয়াও মা হ'ব নোৱাৰিব। সেইটোৱে কথা। মই ঠিকেই কৈছোঁ, মই দুয়োজনকে ভালকৈ চেক কৰিছোঁ, সকলোবোৰ চেক কৰাৰ পিছতে মই এইটো ৰিজাল্ট দিছোঁ। আৰু মোৰ কথা যদি বিশ্বাস হোৱা নাই, আপুনি বেলেগ ডক্টৰকে বা চেকআপ কৰাব পাৰে। ডক্টৰ, একো উপায় নাই নেকি ডক্টৰ? একো উপায় নাই নেকি? সকলোবোৰ প্ৰব্লেমৰে কিবা নহয় কিবা এটা চলিউশ্যন থাকে। মোৰ কি একো চলিউশ্যন নাই নেকি ডক্টৰ? মোক কিবা এটা ৰাস্তা দিয়ক, মই কি কৰিলে ভাল হ'ব? তোমাৰ কি ক'ম, তোমাৰ তেনেকুৱা একো ট্ৰিটমেণ্ট কৰিবলগীয়া নাই, কাৰণ তোমাৰ সেইটো কেতিয়াও ক্লিয়াৰ নহয়। তুমি কেতিয়াও মা হ'ব নোৱাৰিবা প্ৰিয়া। আই এম চৰি, কিন্তু এইটো এটা ইণ্টাৰনেল ইঞ্জুৰিড হয়, যাৰ কাৰণে তোমাৰ প্ৰেগনেঞ্চিত বহুত প্ৰব্লেম হ'ব, আৰু তুমি প্ৰেগনেঞ্চি কনচিভেই কৰিব নোৱাৰিবা। আৰু মোক বেয়া নাপাবা মই খুলি কোৱাৰ বাবে, তুমি বেলেগতে এবাৰ চেকআপ কৰাব পাৰা, কিন্তু ইয়াৰ কোনো চলিউশ্যন নাই প্ৰিয়া। ডক্টৰ, আপুনি টকাৰ কাৰণে একো চিন্তা নকৰিব ডক্টৰ, যিমান টকা লাগে মই দিম, কিন্তু আপুনি ট্ৰিটমেণ্ট কৰি তাইক এটা সন্তান দিয়া ব্যৱস্থা কৰক, প্ৰেগনেণ্ট কৰি দিয়ক ডক্টৰ, প্লিজ। তাইক কিবা এটা ট্ৰিটমেণ্ট কৰক, টকা যিমান লাগে তিমান খৰচ কৰিম, প্লিজ কিবা এটা চিন্তা কৰক। নাই, আপোনালোকে বুজিবলৈ চেষ্টা কৰক, তেনেকুৱা একো ট্ৰিটমেণ্ট নাই। আই এম চৰি, আপোনালোক যাব পাৰে এতিয়া। মই আপোনালোকক সকলোখিনি ভাঙি পাতি ক'লোৱেই। মোৰ পেচেণ্ট ৰৈ আছে, মই যাওঁ। কান্দি দেখাবলৈ আহিছ হা? মা, তেনেকৈ কিয় কৈছানো? সেইটোতো প্ৰিয়াৰ গাত কোনো ভুল নাই ন, তুমি তাইক খং কৰিছা কিয়? চুপ থাক, তই চুপ থাক। তোৰ নিচিনা ল'ৰা চালা তই এটা নাতি দিব নোৱাৰিলি মোক? কৈ কুলক্ষণীজনীক বিয়া পাতি দিয়ে মই ভুল কৰিলোঁ। তাইক ইমান কেয়াৰ ল'লোঁ এটা নাতিৰ কাৰণে। মই বিয়া হোৱাৰ দিনাখনে কৈছোঁ মোক এটা নাতি লাগে, কিন্তু তই যে নাতি দিব নোৱাৰ সেইটো কথা মই আগতে গম পোৱা হয়তো কেতিয়া বিয়া নাপাতিলোঁ হয় মই। চালা কুলক্ষণী, তোৰ নিচিনা মানে এজনী বোৱাৰী পাই মই বহুত বেয়া কপাল মোৰ, সেইবাবে তই মোৰ টেটুত ল'ম বুলিহি। চালা অভদ্ৰ বোৱাৰী, নাতি দিব নোৱাৰ, কি কৰিবলৈ তই বিয়া পাতিছিলি, বিয়া হৈছিলি? মা, মোক কিয় তেনেকৈ কৈছে বা? মই এতিয়া কি কৰিম কওকচোন? মই জানো নিবিচাৰোঁ এটা মোৰ সন্তান হোৱাটো? মোৰ কথাটোতো চিন্তা কৰক এবাৰ। কথাটো শুনি মোৰ কেনেকুৱা লাগিছে সেইটোতো এবাৰ বুজিবলৈ চেষ্টা কৰক। মোক আকৌ ওলটাই গালিহে দিছে। চুপ থাক, তই গালিৰে যোগ্য, তই মৰমৰ যোগ্য নহয়। তোক ইমান দিনে মৰম কৰি কৰি মোৰ একোটা লাভ নহ'লে, যিটো আশা কৰি তোক বিয়া পাতিছিলোঁ সেইটোৱে মোৰ সম্পূৰ্ণ নহ'লে। তোৰ নিচিনা এজনী কুলক্ষণী তোক মই আনিবই নালাগিছিলে। মই সৰু ল'ৰাটোলৈ বিয়া পাতিম, তহঁত তাইক ইমান ধুমধামেৰে বিয়াখন পাতি দি মোৰ একো লাভ নহ'লে। তোৰ নিচিনা কুলক্ষণী এজনী বিয়া পাতি মোৰ একো লাভ নহ'লে। তহঁত দুটাক একো আৰু কথা নকওঁ, মই একো আশা নকৰোঁ। মই সৰু বোৱাৰী আনিম, সৰু ল'ৰাটোলৈ বিয়া পাতিম, মই সৰু বোৱাৰী মোৰ আশাবোৰ পূৰণ কৰিব। তোৰ নিচিনা এজনী দৰকাৰ নাই, বুজিছতো? মা, তুমি সদায় সদায় কিয় তেনেকৈ কৈ থাকানো? তোমাৰ বেয়া নালাগিলে তেনেকৈ ক'বলৈ? তাইতো কিমান দুখ পাই আছে, তুমি সেইটো বুজিবলৈ কিয় চেষ্টা নকৰা মা? মই নকৰোঁ, মই বুজিবলৈ চেষ্টা নকৰোঁ। মোৰ দুখটো কোনে বুজিলে? তাই বুজিলে মোৰ দুখটো অতদিনে। মই কিমান তাইক কেয়াৰ লৈছিলোঁ, খালি মই এটাই আশা পূৰাবলৈ কৈছিলোঁ তাইক, এটাই দায়িত্ব দিছিলোঁ, আৰু একো তাইক কাম বন কৰিবলৈ দিয়া নাছিলোঁ মই। তাই সেইটোৱে পূৰাব নোৱাৰে, তাইৰ নিচিনা এজনীক মই মৰম কৰি কি পাম? নালাগে তাইৰ নিচিনা এজনী। তাইৰ দুখ কিয় দুখ লাগিব? তাই ভালহে পাইছে, তাই কিমান ভাল পাইছে, তাই মোৰ আশাটো পূৰণ কৰিব পৰা নাই, ভালহে পাইছে তাইৰ লগত মোৰ কোনো কথা নাই এতিয়াৰ পৰা আৰু। মা, আপুনি মোক ইমান সোনকালে ইমান বেয়া পোৱা হৈ গ'লনে? অত বছৰেতো ইমান মৰম কৰি আহিছিলে, আৰু এতিয়া ইমান লগতে এনেকৈ ব্যৱহাৰ কৰিব পৰা হ'ল মোক। ভুল হ'ল মোৰ, তোক মৰম কৰাটো মোৰ ভুল হ'ল। তোৰ নিচিনা এজনী কুলক্ষণী আনি বাজিজনীক মৰম কৰি মোৰ ভুল হ'ল। এটা সন্তান দিব নোৱাৰ, তোৰ নিচিনা এজনীৰ লগত মই 5টা বছৰ এনেই খেদিলোঁ। চালি, মোৰ চকুৰ আগত নোলাবি তই। আজিৰ পৰা ঘৰৰ সকলো কাম কৰিবি, বুজিলিতো? এনেই ঘৰত বহি শুই থাকিলে নহ'ব, ঘৰৰ সকলোবোৰ কাম কৰিবি। আৰু এনেকৈয়ে মাকে সৰু ল'ৰাটোৰ বিয়া পাতি দিলে। সৰু ল'ৰাটো বাহিৰত চাকৰি কৰি আছিলে, আৰু তাক মাতি আনিলে। ল'ৰাকেইটাও এনেকুৱা, মাকে যি কয় তাকে শুনে, মাকৰ মতেই বিয়া পাতে। আৰু মাকে যেতিয়া বিয়া পতাৰ কথা ক'লে, সৰু ল'ৰাটোৰ বিয়া পতাৰ বয়সো ইমান হোৱা নাছিলে, প্ৰথম চাকৰি পাইছিলেহে। তথাপিও মাকে কোৱাৰ কাৰণে চাকৰিৰ পৰা ছুটি লৈ বিয়াৰ বাবে সাজু হৈ পৰিল, আৰু বিয়াখন হৈ গ'ল ভালে ভালে। আৰু তাৰপিছত চাওকচোন কি হ'ল। বোৱাৰী, এইটোৱেই তোমাৰ ৰুম, আৰু গম পাইছানে? ঘৰখন
কামটো দেখুৱালে কেনেকুৱা লাগিলে জনাবা হা আৰু এখন ঘৰ আজিৰ পৰা তোমাৰ নিজৰ ঘৰ তুমি নিজৰ ঘৰ বুলি ভাবিবা কিবা যদি অসুবিধা হয় মোক ক'বা আৰু এটা কথা খাটাংকে এতিয়াই কৈ দিওঁ বোৱাৰী মোক এটা নাতি সন্তান লাগে মই বহুত দিনৰ পৰা নাতি নাতি বুলি পাগল হৈ গৈছোঁ এইখন ঘৰত তুমি একো কাম বন কৰিব নালাগে একো অভাৱো নোপোৱা কাম কৰা মানুহো আছে তুমি একো প্ৰব্লেম নোপোৱা খালি মোক এটা নাতি সন্তান লাগে নাতি দিবা সেইটোৱে মোৰ আশা আৰু দেই বোৱাৰী মই এতিয়াই কৈ থ'লোঁ কথাটো মনত ৰাখিবা দুইটাই দিয়া হ'ব দিয়া তোমালোকে কাপোৰ কানি চেঞ্জ কৰি অলপ ৰেষ্ট লোৱা মা বহুত ভাল লাগিলে ঘৰটো কিয় বেয়া লাগিবনো আৰু আপোনাকো মা হিচাপে পাইছোঁ আপুনি ইমান মৰম কৰিছে মোৰ বহুত ভাল লাগিছে মা আপোনাৰ আশাবোৰ মই পূৰণ কৰিবলৈ চেষ্টা কৰিম দিয়ক মা হ'ব দিয়া বোৱাৰী তুমি এতিয়া ফ্ৰেছ হৈ লোৱা ময়ো ডাইনিং টেবুলত ভাত লগাবলৈ দিওঁগৈ ভাত চাত খাই লৈ তোমালোকে ৰেষ্ট ল'বা দেই বোৱাৰী হ'ব মা বোপা সকলোৰে লগত বোৱাৰীক এবাৰ চিনাকিও কৰাই দিবি দেই যা এতিয়া চেঞ্জ কৰি লৈ যা হ'ব মা সকলোৰ লগত চিনাকি হৈছেই দাদা বৌৰ লগতো চিনাকি হ'লেই আৰু বাকী পৰিয়ালৰ মানুহবোৰ এটা দুটা আছেগৈ তেওঁলোকৰ লগত মই চিনাকি কৰাই দিম বাৰু দিয়া মা মই অলপ চেঞ্জ কৰি লওঁ ভাগৰো লাগিছে হ'ব দে বাৰু হ'ব দে আৰু বোৱাৰী বৌৰৰ লগত ইমান হলি গলি কৰি নাথাকিবা তাই এজনী বাজি হয় তাইৰ লগত ইমান হলি গলি কৰি থাকিলে মই ভাল নাপাওঁ গম পাইছানে হ'ব দিয়া চেঞ্জ কৰা তোমালোকে আৰু শাহু মাকে ডাঙৰ বোৱাৰীক দেখিবলৈ নোৱাৰা হ'ল সকলো কামবোৰ তাই হাতত নাই যেন কৰাব এনেকুৱা হ'ল এনেকুৱা বিহেভ কৰে যেন তাই ঘৰৰ চাকৰহে বোৱাৰী নহয় আৰু সৰু বোৱাৰীয়েকো বহুত আল পচন্দ ধৰে আৰু এতিয়া কি কৈছে শুনকচোন এবাৰ তোৰ মানে এটা কাম কৰিলে 10 ঘণ্টা লাগে হা এই পাকঘৰতে কিমান সময় সোমাই আছ তই ভাত হোৱাই নাই নেকি কি বনালি তই আৰু সৰু বোৱাৰীক এবাৰ চাবগৈ লাগে নে নালাগে যা চৰপতি গ্লাছ দি থৈ আহগৈ যা মা মই গোটেই পাকঘৰ চাফা তফা কৰি বাচন চাচন ধুই ভাত পানী বনাই সকলোবোৰ ৰেডি কৰিলোঁ সময়টো অকণ লাগিবই ন মা আপুনি কিয় মোক এনি টাইম খালি গালি দি থাকে মোৰ কি ভাল লাগে নেকি ভালকৈওতো ক'ব পাৰে মইতো সকলো কাম কৰিমেই হ'ব দিয়ক মই সৰু বোৱাৰীক চৰপতি গ্লাছ দি থৈ আহোঁগৈ হ'ব দে তোক মোক ভালকৈ ক'বলৈ অকণো মন নাযায় তোৰ নিচিনা বাজি এজনীক মই ভালকৈ কৈ কিডাল পাম হা হ'ব যা কাম কৰগৈ সকলোৱে খালি তাইকে ভাল পায় অকল খালি তাইকে গুৰুত্ব দিয়ে মোৰ কথা কোনেও চিন্তা নকৰে মই জানো মা হ'বলৈ নিবিচাৰোঁ মই সন্তান দিব নোৱাৰোঁ সেইটো জানো মোৰ গাত দুখ মোৰতো মন যায় মা হ'বলৈ কাৰণে মোৰ কষ্টটো কোনেও বুজি নাপায় তাইক মই ইমান আলপচন্দ ধৰোঁ তাইও মোক নতুনকৈ আহি তাইও মোক ইমান কাট মাৰি মাৰি কথা কয় মায়েতো গালি দিয়ে থাকে আৰু তাইও বৌয়েক বুলি অকণো সন্মান নকৰে তাইও মোক চব কথাতে বাজি বুলি হাঁহে হে ভগৱান সকলোৱে খালি ইমান বেয়াকৈ ক'বলৈ পাৰেনে নিদিওঁ মই চৰপত তৰপত নিদিওঁ যা যি কৰ কৰি থাক ইমান দুখ সহ্য কৰিব নোৱাৰি আৰু মানুহে বাজি হোৱাটো জানো মোৰ অপৰাধ হে ভগৱান মই কি কৰোঁ মোক ৰাস্তা দেখুওৱা আৰু এনেকৈ অলপ দিন পিছতে ঘৰখনলৈ ভাল খবৰ সঁচাকৈ আহিলে মানে সৰু বোৱাৰী প্ৰেগনেণ্ট হ'ল আৰু শাহু মাকৰটো গাত ততেই নাইকিয়া হ'ল শাহু মাকে সেইটোৱে বিচাৰি আছিলে আৰু সেই আশাটো সৰু বোৱাৰীয়ে পূৰণ কৰা দেখি সৰু বোৱাৰীক মানে ক'ত থ'ম কি কৰিম ইমান মৰম কৰিছে ইমান আলপচন্দ ধৰিছে মানে ক'বই নালাগে আৰু চাওকচোন তাৰপিছত কি হ'ল বোৱাৰী বোৱাৰী তুমি মোক ইমান ভাল খবৰ দিলা মই বহুত সুখী হৈছোঁ বোৱাৰী বহুত সুখী হৈছোঁ তোমাক কি লাগিব কোৱা মই তোমাক যি লাগে চব আনি দিম আৰু তুমি আজিৰ পৰা একো কষ্ট কৰিব নালাগে খালি ৰুমতে খাবা বহিবা শুবা সেইটোৱে কৰিবা আৰু একো কাম কৰিব নালাগে গম পাইছানে সকলো তোমাক ৰুমতে যোগাৰ দিম তুমি অকণো কষ্ট কৰিব নালাগে মই বহুত আনন্দ পাইছোঁ বোৱাৰী বহুত ধন্যবাদ তোমাক মা মই যে আপোনালোকক সুখী কৰিব পাৰিছোঁ মোৰ সেইটোৱে ভাল লাগিছে আৰু ডাঙৰ বৌয়েতো নোৱাৰিলে হয়নে নহয় মই পাৰিলোঁ মোৰ ভাল লাগিছে আকৌ আপোনালোকৰ যে সকলো আশাবোৰ মই পূৰণ কৰিব পাৰিছোঁ সেইটোতকৈ আৰু কিবা ভাল খবৰ হ'ব পাৰে নেকি মা একো নালাগে মোক একো নালাগে যি দিছে বহুত দিছে আপুনি কিবা লাগিলে মই আপোনাক কম নহয় আপুনি ইমান চিন্তা কৰি নাথাকিব মা মোক এতিয়া একো নালাগে বোৱাৰী সেইজনী কথাটো নকবাই বাজিজনী সেইজনীক মোক দেখিবলৈ মন নাযায় সেইজনী কথা বাদ দিয়া এতিয়া এইটো সময়ত সেইজনী কথা ভাবি নাথাকিবা তুমি নিজৰ কথা ভাবা ভাল ভাল কথা ভাবা ভাল ভাল কিতাপ পঢ়া ভাল কথা চিন্তা কৰা বুজিছা আমাৰ নাতিটো ভাল হ'ব লাগিব বহুত ভাল হ'ব লাগিব হ'ব দিয়া এতিয়া তুমি কিবা খাবা নেকি চৰপত তৰপত খাবা নেকি মই পঠাই দি আছোঁ ৰ'বা নাই মা অলপ আগত মই খাইছোঁহে এতিয়া নাখাওঁ এতিয়া খাবলৈ মন যোৱা নাই অলপ পিছত খাম মা আপুনি যাওক ৰেষ্ট লওক কৈ যাওক মই কিবা হ'লে আপোনাক মাত দিম নহয় আৰু বৌটো আছে কিবা হ'লে তেওঁ দিবহিয়ে খুজিলে দিয়ে বাৰু সেইটো বেয়া নহয় সেইটো দিয়ে বাৰু কিন্তু খালি মোৰ খংহে উঠে দেখিলে সন্তান এটা দিব নোৱাৰে আপুনি ইমানকৈ বিচাৰে তথাপিও দিব নোৱাৰে সেইটো কাৰণে মোৰ খংহে উঠে সেইকাৰণে মই কিবা কিবি কেতিয়াবা কৈ দিওঁ কিন্তু একো নকয় বাৰু তথাপিও আৰু কিবা লাগিলে মই তেওঁক কম দিয়ক আপুনি ইমান কষ্ট কৰিব নালাগে যাওক
হ'ব দিয়া তাইৰ কথা ইমানকৈ কৈ থাকিব নালাগে তুমি এতিয়া ৰেষ্ট লোৱা মই যাওঁ হা কিবা লাগিলে মাত দিবা মই লগতে আহি পাই যাম হ'ব মা আৰু এনেকৈয়ে চাওঁতে 8টা মাহ পাৰ হৈ গ'ল আৰু সৰু বোৱাৰী 8 মাহত ভৰি দিলে আৰু প্ৰিয়াইও তাইক বহুতখিনি কেয়াৰ লৈছে নোলোৱা নহয় কিন্তু তাই এটা হিংসা ভাবো আহিছে মানে সকলোৱে যেতিয়া তাইক ইমানকৈ গুৰুত্ব দিয়ে আৰু প্ৰত্যেকটো কথাতে তাইক সকলোৱে কাট মাৰি কথা কয় সকলোৱে বাজি বুলি হাঁহে আনকি সৰু বোৱাৰীয়েও হাঁহে তাইতো অলপ বেয়া লাগিবই ন তথাপিও তাইক বহুতখিনি আউল পচন্দ বাৰু তাই ধৰি আছে তাৰপিছত এদিনাখন কি হ'ল চাওকচোন বোৱাৰী বোৱাৰী তোমাক কিবা লাগিব নেকি কিবা লাগিলে মোক ক'বা হা হ'ব তুমি নিদিলেও হ'ব বুজিছা তোমাৰ নিচিনা বাজি এজনীয়ে মোক বস্তু নিদিলেও হ'ব মই যদি কিবা বিচাৰোঁ মোক গোটেই ঘৰৰ মানুহে দৌৰি আহি দিবহি মই এতিয়া ইমান ডাঙৰ সুখ খবৰ দিব পাৰিছোঁ এইখন ঘৰত তোমাৰ নিচিনা যদি মোক নহ'লে হ'ব বাজিজনী আৰু মোৰ ওচৰত কথাটো শুনিয়া ভালকৈ মোৰ ওচৰত তুমি ইমানকৈ আহি নাথাকিবা মই তোমাৰ যদি মুখ দেখোঁ মোৰ সন্তানটো পিছত বেয়া হ'ব বুজিছাতো তোমাৰ মুখখন মোক বাৰে দেখাই নাথাকিবা বাজিজনী বাৰে মোৰ ৰুমলৈ কিয় সোমাই আহা মানে মই কিবা লাগিলে কম নহয় যোৱা ওলাই যাওঁ মোৰ ৰুমৰ পৰা হ'ব দিয়া সৰু বোৱাৰী হ'ব দিয়া মই আৰু নাহোঁ দিয়া তোমাৰ ওচৰত ডাইনিঙত ভাত ৰেডি হৈ আছে ভাত খাই ল'বাগৈ আৰু এনেকৈয়ে ডাঙৰ বোৱাৰীয়ে সৰু বোৱাৰীক ভাত খাবলৈ ডাইনিং টেবুললৈ মাতি থৈ গুচি আহিলে আৰু তাইতো বহুত দুখত আছে মানে প্ৰিয়াটো বহুত দুখত আছে আৰু খঙত আছে তাইক কোনেও গুৰুত্ব নিদিয়ে সৰু বোৱাৰীয়েও তাইক হাঁহে সেইবাবে তাই মনত হিংসা ভাৱ আহিলে আৰু হিংসা ভাৱ আহি তাই কি কৰিলে তাই নামি আহি ষ্টেপত অলপমান তেল পেলাই থ'লে যাতে সৰু বোৱাৰী নামি আহি তাত পৰি যায় আৰু সন্তানটি নষ্ট হয় সন্তানটিৰ কাৰণেইতো তাইক চবেই ইমানকৈ বেয়াকৈ কৈ থাকে সেই ভাবি তাই চিৰিত তেল পেলাই ওচৰতে জুমি চাই ৰৈ থাকিলে যাতে তাই আহিলেই তাই পৰিব পাৰে আৰু তাৰপিছত কি হ'ল চাওকচোন ৰহ বাপেকে আজি আহক তাইক ইমান বেছি দেখা থাকে সকলোৱে তাইৰ লগতে লাগি থাকে সকলোৱে তাইকে ভাল পায় মোক সকলোৱে বাজি বুলি হাঁহে ৰহ আজি মই তোক চেছ কৰি দিম তোৰ সন্তানক আজি ধ্বংস কৰি দিম তই নামি তই আজি আহিছে হ'বলা মই এইখিনি লুকাই থাকোঁ ৰ দেখিলে নহ'বা বেয়া হ'ব মই এইখিনিতে লুকাই থাকোঁ নাহে কিয় ওলাই নাহে কিয় কিনো কৰি আছে ইমান দেৰি মই মানে ৰৈ এলাহ লাগি গৈছেগৈ ওলাই নাহে কিয় তেল আৰু অলপ পেলাই থওঁ নেকি আৰু অলপ তেল পেলাই থৈ দিওঁ নেকি এজনীক মাৰিয়ে পেলাওঁ নেকি নাহেনো কিয় মানে নাই মই এইখিনি ৰৈ নাথাকোঁ নেকি মই ভিতৰলৈকে যাওঁগৈ নহ'বা কথাটো বেয়া হ'ব মই ভিতৰলৈ যাওঁগৈ এনেও গম পামেই শব্দ হ'লে পৰিলেতো গম পামেই মছলাটো মোক হাঁহিবলৈ আহে মোক চাগে দেখা নাই ৰহ মই এতিয়া ওলাই যাওঁ মাহঁতকো মাতোঁগৈ নহ'বা কথাটো বেয়া হ'ব নহয় বেহুচ হৈ গ'ল নেকি মাতবোৰ নাইকিয়া হ'ল দেখোন সৰু বোৱাৰী কি হ'ল তোমাৰ সৰু বোৱাৰী মা আহকচোন সৰু বোৱাৰী কি হ'ল চাওকচোন সৰু বোৱাৰী চিৰিৰ পৰা পৰিল হ'বলা মা দৌৰি আহক বেগেতে আহক পাইছে মছলা কি হ'ল বোৱাৰী কি হ'ল মোৰ পৰা পৰিল নেকি তইনো কি চাই আছ বল ডক্টৰৰ ওচৰত লৈ যাব লাগিব বোৱাৰী সৰু বোৱাৰী মা মই ভাবিছিলোঁ উঠাম বুলি কিন্তু মই অকলে উঠাব নোৱাৰিলোঁ যে সেইবাবে মা সৰু বোৱাৰী কি হ'ল মাত বলক ডক্টৰৰ ওচৰত লৈ যাওঁ কেনেকেনো পৰিলে চিৰিৰ পৰা জানো বোৱাৰী কি হ'ল তোমাৰ উঠা মই তোমাক এতিয়া ডক্টৰৰ ওচৰত লৈ যাম মোৰ নাতিৰটো কি হ'ব এতিয়া মোৰ নাতিটো দুখ পালে চাগে কেনেকেনো পৰিলা বোৱাৰী মাত দিয়াচোন ডাঙৰ বোৱাৰী তুমি যোৱাচোন বাহিৰত যোৱা ইহঁতকেইটাক মাত দিয়াগৈ গাড়ীখন উলিয়াব দিয়া ডক্টৰৰ ওচৰত এতিয়াই যাব লাগিব ডক্টৰৰ ওচৰত লৈ যাব লাগিব যোৱা তুমি সোনকালে যোৱা সিহঁতক খবৰটো দিয়াগৈ দৌৰি যোৱা গাড়ী উলিয়াই ৰেডি কৰিব দিয়া তাইক উঠাই কৰি লৈ যাব লাগিব সোনকালে যোৱা বোৱাৰী সোনকালে যোৱা মা মই যাওঁ মই কম কৰি ৰ'ব এওঁলোকক মই গাড়ী উলিয়াব দিওঁ কৰি ৰ'ব মা মোৰ সন্তানটো কি হৈ গ'লে মা চুমকি আমাৰ সন্তানটো কোনে মাৰিলে জানা তুমি তোমাৰ এই অৱস্থা কোনে কৰিলে তুমি জানা আমাৰ বৌয়ে তোমাক এনেকুৱা অৱস্থা কৰিলে জানা কি কৈছ তই সঁচাই কৈছ তই বাবা তাই এনেকুৱা কিয় কৰিলে কুলক্ষণীয়া নিজেতো এটা সন্তান দিব নোৱাৰে আৰু মোৰ সৰু বোৱাৰীজনীক বিলাই কৰিলে তাইক মই সুদাই নেৰিম তাইক মই জেল ভাত খুৱাম ক'ত গ'ল তাই কুলক্ষণীয়া ক'ত গ'ল তাই আৰু তই কেনেকৈ গম পালি বাবা তাই যে তেনেকুৱা কৰিছে তই কেনেকৈ গম পালি মা কি জানা মোৰ অলপ দিনৰ পৰা বৌৰ ওপৰত সন্দেহ হৈছিলে চুমকিক বৌয়ে দেখিব নোৱাৰা হোৱা নিচিনা লাগিছিলে সেইবাবে মই কি কৰিলোঁ চিচি কেমেৰা লগাই থৈছিলোঁ ঘৰৰ বহুতকেইটা জেগাতে কাকো কোৱা নাছিলোঁ আৰু সেই চিচি কেমেৰাতে ধৰা পৰিছে চুমকিক যে তাই চিৰিত তেল পেলাই থৈ দিছে আৰু পেলাবলৈ কাৰণে ওচৰতে লুকাই আছিলে গম পাইছা মোৰ গোটেইখিনি প্ৰুফ আছে হাতত মই কিন্তু বৌক কেতিয়াও ক্ষমা নকৰিম মা বৌয়ে আমাৰ সন্তানটো কিয় নষ্ট কৰি পেলালে বৌয়ে আমাৰ সন্তানটো কিয় ধ্বংস কৰিলে মই কিন্তু মা মনত ৰাখিবা মই দাদা মোক হ'লেও নাচাওঁ মই বৌক কেতিয়াও ক্ষমা নকৰিম মই বৌক উচিত শাস্তি দিহে এৰিম
কি এনেকুৱা কাম কৰিলে? এক সঁচাকে ফুৰাই নেৰো। এক কুলক্ষণে দি ক'ত গ'ল? একে পুলিচলৈ ফোন কৰ। এক পুলিচক দি দে বুপা, পুলিচক দি দে। নহয় মা, ৰ'বচোন। মা, সন্তান হেৰুৱা দুখটো মোৰ আছে, বহুত আছে। আপোনালোকতকৈ চাগে মোৰ বেছি, কিন্তু মই এতিয়া উপলব্ধি কৰিছো মা, বৌক আপোনালোকে নুদুখিব। বৌয়ে চাগে কষ্টত পৰিয়ে এনেকুৱা কাম কৰিলে। বৌক ময়ো ইমানকে অত্যাচাৰ কৰিলো, আপোনালোকেও ইমান অত্যাচাৰ কৰিলে। ঘৰৰ সকলোৱে বৌক ইমান কথা শুনাই, বৌৰনো কেনেকে ভাল লাগিব কওকচোন মা। আৰু মোৰ ঠাইত বেলেগ হোৱা হয় চাগে বৌক বুজিলে হয়, কিন্তু মই বৌক নুবুজিলো। আৰু বৌৰ ঠাইত যদি বেলেগ থকা হয় তেনেকুৱাই কৰিলে হয় চাগে। মই হ'লেও চাগে তেনেকুৱাই কৰিলো হয়, কাৰণ কোনো মাকে সহ্য কৰিব নোৱাৰে। কোনো মাইকী মানুহ বিয়া হোৱাৰ পিছত সহ্য কৰিব নোৱাৰে যে তেওঁ সন্তানহীন হওক, তেওঁ সন্তান নহওক। সকলোৱে সন্তান বিচাৰে মা, সকলোৱে মাক হ'বলৈ বিচাৰে। আৰু বৌৰ দুখটো আমি নুবুজি বৌক আমি সকলোৱে অত্যাচাৰহে কৰিলো। সেইবাবে মই বৌক দুখিব বিচৰা নাই মা। বৌক আপোনালোকে ক্ষমা কৰি দিয়ক। বৌক মাতকচোন। বৌ ক'ত গ'ল? চুমকি, বৌ তুমি নাকান্দিবা বৌ, মই তোমাক বুজিছো। চুমকি, মোক ক্ষমা কৰি দিয়া চুমকি। মই বাহিৰৰ পৰা সকলোবোৰ কথা শুনি আছিলো। মোক ক্ষমা কৰি দিয়া। হয়, মই তোমাক এনেকুৱা কৰিলো। মোক ক্ষমা কৰি দিয়া। সকলোৰে কথাবোৰ শুনি মই তোমাৰ হিংসা কৰিবলৈ ললো চুমকি। মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হ'ল, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। নাই বৌ, তুমি ক্ষমা নিবিচাৰিবা, তুমি দুখ নকৰিবা। মই বুজিছো তুমি কিয় এনেকুৱা কৰিলা, মই বুজি পাইছো। এতিয়া মই অনুভৱ কৰিব পাৰিছো সন্তান নোহোৱাৰ দুখ কি হয়, মই এতিয়া অনুভৱ কৰিব পাৰিছো। আৰু তোমাৰ ঠাইত যদি ময়ো হলো হয় চাগে ময়ো তেনেকুৱাই কৰিলো হয়, ময়ো চাগে এনেকুৱাই কৰিলো হয়। বৌ মোকো ক্ষমা কৰি দিয়া। ভুল অকল তোমাৰ নহয়, ভুল আমাৰ সকলোৰে হৈছে। তোমাৰ দুখটো নুবুজি আমি সকলোৱে তোমাক খালি কথাহে শুনাই থাকিলো, বাজি বুলি হাঁহিছিলোহে, কিন্তু তোমাৰ যে কিমান দুখ লাগে সেইটো মই অনুভৱে কৰা নাছিলো। আমাক ক্ষমা কৰি দিয়া বৌ, ক্ষমা কৰি দিয়া। আৰু এটা কথা বৌ, তুমি নাভাবিবা যে মোৰ সন্তান হলে মই তোমাৰ পৰা আঁতৰাই ৰখাম। সেইটো সন্তানো তোমাৰেই হ'ব বৌ। তুমি ডাঙৰ মা হবা, তুমি ডাঙৰ মা হবা বৌ। তুমি মোৰ সন্তানটো তুমি নিজৰ মা বুলি, নিজৰ সন্তান বুলি ভাবিব পাৰিবা বৌ। চুমকি, তুমি মোক ইমান বুজি পাইছা, ইমান ডাঙৰ কামটো কৰোঁতেও তুমি মোক ক্ষমা কৰি দিছা। আৰু মই তোমাৰ লগত কি কৰি পেলালো চুমকি। মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম। মই নিজকে কেতিয়াও ক্ষমা নকৰিম। মই তোমাৰ সন্তানটো মাৰি পেলালো। চুমকি, মোক ক্ষমা নকৰিবা। নহয় বৌ, দুখ নকৰিবা। এয়া চাগে মোৰ কপালতে আছিলে দিয়া, মোৰ ভাগ্যখনে বেয়া আছিলে, সেইবাবে এনেকুৱা হ'ল। আৰু ভুল মোৰো হৈছিলে, সেইবাবে মই এতিয়া ভুলবোৰ বুজি পাইছো। সেইবাৰৰ পৰা মোৰো এনেকুৱা ভুল নহয়, আৰু তোমাৰো নহয় চাগে, মই জানো। আমি আজিৰ পৰা মিলিজুলি চলিম বৌ, বাই ভনীৰ নিচিনা চলিম। তুমি মোকো ক্ষমা কৰি দিবা বৌ। মা, বৌক ক্ষমা কৰি দিয়ক মা, আপোনালোকে বৌক ক্ষমা কৰি দিয়ক। বোৱাৰী, তোমাক আমি বহুত অত্যাচাৰ কৰিলো, আমাক ক্ষমা কৰি দিবা বোৱাৰী। মই মোৰ ভুলটো বুজি পাইছো, মই বহুত ডাঙৰ ভুল কৰিলো। ডাঙৰ বোৱাৰী হিচাপে তোমাক যিখিনি সন্মান দিব লাগিছিল, যিখিনি মৰম কৰিব লাগিছিল, তাতকে বেছি অত্যাচাৰহে কৰিলো তোমাক। মোক ক্ষমা কৰি দিয়া বোৱাৰী। এতিয়াৰ পৰা আৰু এনেকুৱা নহয়। তোমালোক দুইজনী মোৰ বোৱাৰী নহয়, এতিয়াৰ পৰা ছোৱালী। তোমালোকে এতিয়াৰ পৰা বাই ভনীৰ নিচিনা থাকিবা, আৰু ময়ো তোমালোকৰ নিজৰ মা হ'বলৈ চেষ্টা কৰিম বোৱাৰী। মা, ক্ষমা নিবিচাৰিব মা, ক্ষমা নিবিচাৰিব। মই আপোনাৰ আশাটো পূৰণ কৰিব নোৱাৰিলো, তাৰ বাবে মোক ক্ষমা কৰি দিব বোৱাৰী। মোক আৰু লাজ নিদিবা, মোক ক্ষমা কৰি দিয়া। আজিৰ পৰা এনেকুৱা কথা তোমাক দ্বিতীয়দিন কেতিয়াও নকওঁ। সৰু বোৱাৰী সন্তান মানে তোমাৰো সন্তান। এখন ঘৰত সকলো মিলিজুলি চৰাটোৱে মই বিচাৰো এতিয়াৰ পৰা বোৱাৰী।